কেতিয়ানো এইদৰে দিনবোৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। সৰুৰ পৰা ডাঙৰ হৈ গ'লোঁ, ভাইটিও এতিয়া ডাঙৰ হ'ল আৰু মাৰো গাটো আজিকালি বৰ এটা ভাল নাথাকে। আইতাও ভালকৈ চকুৰে দেখি নাপায়। বৰ চিন্তা হৈছে মোৰ। মই কিন্তু কিবা এটা কৰিব লাগিব অতি সোনকালে। এইদৰেতো সদায় সদায় বহি থাকিব নোৱাৰোঁ। সোনকালে কলেজৰ সেই ফৰ্ম ফিল আপ কৰি থৈ আহিবগৈ লাগিব। এডমিশ্যনো আছে নহয়। ভাইটি, ভাইটি এইফালে আছোন। বা কি হ'লনো? তই যে অকল মোক মাতিয়ে থাক পাই, ইমান ডিষ্টাৰ্ব দি থাক। মই কিবা এটা কাম কৰি আছিলোঁ, তই দেখা নাই? মই আকৌ কেনেকৈ জানিম তই কিবা কাম কৰি আছিলি বুলি? আৰু বৰ বিজি মেনটো। কিনো কাম কৰ তই? দেখিছোঁ নহয়। মোৰ বহুত কাম থাকে ঘৰত, তই নেজান নেকি? তোৰ গতে বহি বহি নাথাকোঁ নহয় এইদৰে গান গুণগুণাই। তই চাগে প্ৰেমতে পৰিছ নেকি? ইমানকৈ গান গুণগুণাই আছ। ভাইটি, তই যিটিখন কৰি নাথাকিবি দেই, নহ'লে মোৰ পৰা হ'লে মাৰ পাবি কিন্তু, কৈ দিছোঁ। কি হ'ল? কি ক'লি তই? তই মাৰিবি আৰু মই চাই থাকিম নে? তোকো দিম নহয় মই। তইও যে বৰ এক ধৰণৰ দেই, নিজৰ বাইকক সন্মান কৰিবলৈ নেজান পাই অলপো। তইয়োতো মোক সন্মান নকৰ। ভাইক বুলি সন্মান কৰিলেহে সন্মান কৰিম আকৌ। সেই চকলেট আনো অকলে অকলে খা, চিপছ আনো অকলে অকলে খা, মোৰ কাৰণে যে অলপো নথ। কথা ক'ব আহিছ? চিপছকেইটা আনি থ'বই নাপাওঁ, তই আগতে খুলি পিনে খাই পেলাও, তাৰপিছত মোৰ কাৰণেহে একো নাথাকে। তই আনিলে বৰ যে মোক দিয়, তইতো একোৱেই নিদিয়। মই হ'লেও তোক অলপ দিওঁৱেই। বা তই পিছে কলেজ কেতিয়া যাবিনো? তই ইমান দিনৰ দিনটো ঘৰতে পৰি থাক। কলেজ চলেজ যাবলৈ নাই হোৱা তোৰ? তই মানে মই ঘৰত থকাৰ কাৰণে বেয়া পাইছ ন? যেতিয়া বিয়া হৈ গুচি যাম তেতিয়া গম পাবি। তই বিয়া হৈ গুচি গ'লে ভালে হ'ব। তোৰ ৰুমটো মোৰ নিজৰ হ'ব, তোৰ বস্তুখিনি মোৰ নিজৰ হ'ব। পিছে তোৰ সেই স্কাৰ্ট টপ সেইবিলাকনো মই পিন্ধি কি কৰিম? বাকী বস্তুবোৰ নিজৰ হ'ব আৰু। ভাইটি, তোৰ মানে বেছি হৈছে দেই। তই এনেকৈ কৈ দিছ যে মোৰ বেয়া লাগি গৈছে। মই মানে নাথাকিলে তই ভাল পাওঁ ন? এই ধেমালি কৰিছোঁ। তইতো মোৰ একমাত্ৰ বা, তোৰ লগত ধেমালি নকৰি কাৰ লগত কৰিমনো? পিছে কেলৈ মাতিছিলি কচোন? কৈছোঁ বাৰু। প্ৰথমে তই এই জোতা চোতা পিন্ধি মোৰ বিচনাত নুঠিবিচোন। নাম বিচনাৰ পৰা। ইমান বিচনাখন লেতেৰা কৰিছ নহয়। তোৰ বিচনাখন ইমান কোমল, ইয়াতে শুই থাকিবলৈ মন গৈছে। মোৰ বিচনাখন হ'লে টান। মা দেউতাহঁতি তোকহে কোমলখন দিছে, মোক হ'লে টানখন দিছে। তাৰ কথা শুনা, তোৰ বিচনাখন মোতকৈ কোমলে, তোক বহুত আৰামতে ৰাখিছে। তই তথাপি এনেকুৱা কথাবোৰ কৈ থাক। অলপমান বহি লৈছোঁ তাৰপিছত নামিম। তই পিছে কথাটো কচোন, কেলৈ মাতিছিলি? নহয় মানে কলেজত এডমিশ্যন আছে কালিলৈ। সেইটো কাৰণে মোৰ মানে অকলে যাবলৈ বেয়া লাগিছে। তইও মোৰ লগত যাবি নেকি? যাম বাৰু, কিন্তু তাৰ আগতে মোৰ এটা চৰ্ত আছে। তোক মানে অকল চব কথাতে বকচিচ লাগে ন? কি চৰ্ত আছে কচোন? তই কলেজলৈ যাওঁতে মোৰ কাৰণে সেই সদায় চিপছ আৰু চকলেট আনিব লাগিব, নহ'লে কিন্তু মই নাযাওঁ তোৰ লগত। আৰু কালিলৈ গ'লে তই মোক ফ্ৰাইড ৰাইচ খুৱাব লাগিব। হ'ব। তই বাৰু যাবিনে নাযাওঁ সেইটো ক। তই ইমান লগ ধৰিছ যদি চিন্তা কৰি চাম বাৰু। চিন্তা কৰি পাৰ পালে তোক ক'ম বাৰু যাম নে নাযাম। চা ভাইটি, তই ধেমালি কৰি নাথাক। মই সঁচাকৈ সুধিছোঁ, যাবিনে নাযাবি কচোন? কিবা মোৰ অকলে অকলে যাবলৈ বেয়া লাগিছে, সেইটো কাৰণেহে তোক লগ ধৰিছোঁ। আৰু মোৰতো কোনো লগৰো নাই, তইতো ভালকৈ জান ন। হ'ব বাৰু, ইমানকৈ কৈছ যদি যাম বাৰু। ভৰিতে পৰি দে নহ'লে। তোক মানে মাৰ লাগে ন? তোৰ বেছি হৈছে। তই মাৰিম বুলি ক'লি নহয়, মই নাযাওঁ যা। হ'ব চৰি, তই ওলাবি দেই ভাইটি। মোৰ লগত একেলগতে যাম, তোক ফ্ৰাইড ৰাইচো খুৱাম বাৰু। এইজনীহে মোৰ বা আকৌ। হ'ব বাৰু যাম। এতিয়া মই আইতাৰ ওচৰৰ পৰা আহোগৈ, আইতাই মাতি আছিলে। যা। আইতাৰ লগত বেছি ধেমালি কৰি নাথাকিবি দেই। আইতাৰো এতিয়া বয়স হৈছে নহয়, চকুৰেও ভালকৈ দেখি নাপায়, পৰিব মেলিব দুখ পাব। হ'ব মোৰ মা, মই আইতাৰ লগত বেছি ধেমালি নকৰোঁ বাৰু। ভাইটিটো যে কিখননো কৰি থাকে নহয়, তাক কিন্তু খঙো উঠে, মৰমো লাগে। এটাই ভাইটি আকৌ, তাকনো মৰম নকৰি কাকহে মৰম কৰিম? আইতাই বাৰু ভাইটিক কিয় মাতিছে? এই চশমাখন বিচাৰি পোৱা নাই চাগে, সেইটো কাৰণে মাতি আছে। আইতাও নহয়, বয়স হৈ আহিছে যে, এতিয়া সকলো বস্তুবোৰ য'ত ত'ত থৈ পায় আৰু পাহৰি থাকে। আৰু মাৰো গাটো ইমান ভাল নাই নহয়। মোৰ কিন্তু বৰ চিন্তা হৈছে পাই মালৈ বেছিকৈ। আইতা, তুমি মোক মাতিছিলা, কিবা হ'ল নেকি? বহুত কিবা কিবি হ'ল। মোৰ চশমাখন ক'ত থলোঁ, তই চাই গৈ যাচোন। আইতা, তুমি যে মানুহ মাৰিবা দেই। চশমাখনৰ কাৰণে মোক মাতিছানে ইমান স্পীড? মই ইমান ততাতৈয়াকৈ আহিছোঁ নহয়, বাৰ ওচৰৰ পৰা দৌৰ মাৰি পিনে। কি হ'ল বুলি? এইটোকাৰ পৰা সেইটোকালে কিমান দূৰ? তই বৰ দৌৰ মাৰি আহিছ, মই জানো নহয় তোৰ কথা। বিশ্বাস নকৰা যদি নাই আৰু। পিছে চশমাখন তুমি নিজে এবাৰ হ'লেও বিচাৰি চালানে? তই দেখোন জানই মই চশমা নহ'লে একোৱে দেখি নাপাওঁ বাৰু। ক'ত বিচাৰি ফুৰিম? আগতে সেই বোৱাৰীয়ে সেই চাই মেলি দিয়ে, এতিয়া তাইৰো গাটো অসুস্থ হৈ থাকে, তাইক ক'বলৈও বেয়া লাগে। সেইটো কাৰণে মানে মোকে মাতি থাকা ন? সেই চশমা চাবলৈ, কিবা চাবলৈ। বাক ক'ব নোৱাৰা? বা কিবা পঢ়ি থাকে কাৰণেহে বাক মাতিব বেয়া লাগে। তই আকৌ এনেই থাক যে, সেইটো কাৰণে তোক মাতি দিওঁ আকৌ। মোক অকল এনেই থকা দেখি পায় সকলোৱে। মই পঢ়ি থাকিলেও মোক পঢ়িছে বুলি নকয়, মই কিবা কাম কৰিলেও কাম কৰিছে বুলি নকয়। অকল বায়ে কৰাখিনিয়ে দেখি পায়। হ'ব খং নকৰিবি। এতিয়া সেই চশমাখন ক'ত আছে চাই দেচোন, মই নহ'লে একোৱে দেখি পোৱা নাই। আইতা, তোমাক প্ৰশ্ন এটা সুধো, কোৱাচোন তুমি সঁচাকৈ দেখি পোৱা নে নোপোৱা? মই আজি টেষ্ট ল'ম তোমাৰ। কোৱাচোন কি প্ৰশ্ন? মোৰ হাতখনত কেইটা আঙুলি আছে কোৱাচোন? তই 3টা আঙুলি উলিয়াই থৈছা আকৌ। ইমান ওচৰৰ বস্তুটো দেখি পাওঁ নহয়, কিবা দূৰৰ বস্তুবোৰহে দেখি নাপাওঁ। তেনেহ'লে তোমাৰ চকু ঠিকে আছে, তুমি এনেই ভেকচনে ধৰি থাকা। তই ধেমালিখন কৰি নাথাকচোন, যা মোৰ চশমাখন আনি দে সোনকালে। এতিয়া তোৰ বায়েৰক কোৱা হ'লে বায়ে সোনকালে বিচাৰি আনিয়ে দিলে হ'লে, এখন ধেমালি কৰি নাথাকিলেহেঁতেন মোৰ লগত। তেনেহ'লে বাই কেনে মাতিলা কেলে? মোকনো কিয় মাতি থাকা?
তাই মোৰ লগত কাজিয়া কৰি নাথাক দেই, সোনকালে যা বিচাৰি আনগৈ। ঐ তাই এইটো সাপ। ক'ত সাপটো ক'ত গ'ল? তোমাক ধেমালি কৰিছিলোঁ, ক'তো সাপ লোৱা নাই, এনেই তোমাক জোকাৰি চাইছিলোঁ আকৌ। এই তইও যে ধেমালি কৰিবলৈ মানুহ নাপাওঁ, এনেই চকুৰে দেখি নাপাওঁ বুলি জানো, আকৌ সাপ বুলি কৈ ভয় খুৱাই আছ। এই তোমাক ধেমালি কৰি ভাল লাগে আকৌ আইতা। ৰখা মই বিচাৰি আনি দিছোঁ বাৰু চশমাখন, আৰু মাৰ ওচৰৰ পৰা হওঁগৈ, মা কি কৰিছে জানো। হ'ব বাৰু যা, সোনকালে বিচাৰি আনি দেগৈ। চব্জিবোৰ সোনকালে বাছি লওঁ পাই, নহ'লে আকৌ এই বেপাৰীবোৰে কিছুমান গেলা চব্জিবোৰো দি পঠায় নহয়, সেই ভাল চব্জিৰ মাজতে আকৌ সেই গেলাবোৰে বাকীবোৰো বেয়া কৰি পেলাব। নহ'লে এইকেইদিন গাটো ইমান ভাল লাগি থকা নাই, কি হৈছে জানো, ইমান জ্বৰ লাগি আছে নহয়, বৰ চিন্তা হয় পাই। মোৰ কিবা এটা হৈ গ'লে মাজনী আৰু ল'ৰাটোৰ কি হ'ব বাৰু? হে ভগৱান, তুমি আৰু বেমাৰবোৰ মোক নিদিবা দেই। মাজনী আৰু ল'ৰাটো ডাঙৰ হৈ লওক সোনকালে, তেতিয়াহে তাৰপিছত যি হয় হ'ব আৰু। মা, তুমি অকলে অকলে কি ভাবি আছা? এই নহয় অ' মাজনী, এই চব্জিখিনি ইয়াতে আছে যে, সেইটো কাৰণে বাছি থওঁ বুলি ভাবিলোঁ, একো ভাবি থকা নাই। তুমি গাটো ভাল পাইছানে মা? ভাল পাইছোঁ। এই ৰ'দত বহি থাকিলে জ্বৰ চৰ্দি চব ভাল হৈ যাব। এতিয়া ঠাণ্ডা বতৰ নহয় জানো, সেইটো কাৰণে এইবিলাক বেমাৰ হয় আকৌ। মা, তোমাৰ কিন্তু বেমাৰ হ'লে মোৰ বৰ চিন্তা লাগে দেই, তুমি নিজৰ যত্ন ল'বা কিন্তু। লওঁ মই মাজনী, তই চিন্তা কৰি নাথাক। পিছে কলেজৰ এডমিশ্যন কেতিয়া আছে? মা, কলেজৰ এডমিশ্যন কালিলৈ আছে, মই সেইটো কাৰণে ভাইটিক লগ ধৰিছোঁ মোৰ লগত যাবলৈ। ভালে কৰিলি দে, ভাইটিক লগ ধৰিলি। পিছে ভাইটি ক'ত আছে, দেখাই নাই যে? সি আইতাৰ লগত খেলি আছে, আইতাই কিবা কাৰণে মাতিছিলে চাগে, সেইটো কাৰণে আইতাৰ লগত কথা পাতি থাকিব পাৰে। ল'ৰাটো যে বৰ দুষ্ট পায়, আইতাকক দুখ পাই বুলিয়ে ভয় লাগে। মা, কি কৰিছা হয় তুমি? তোৰ নাম লওঁতে তই লালিহি। এই চব্জি বাচি আছোঁ, বাচিবি মোৰ লগত। মই কিবা ছোৱালী মানুহ নেকি সেইবিলাক কাম কৰিবলৈ? তুমি যে কৈ থাকা আৰু দেই মা। ইয়াৰ কথা শুনা, ছোৱালী মানুহে অকল এইবিলাক কাম কৰে নেকি, ল'ৰা মানুহে নকৰে নেকি? তোৰ ল'ৰা মানুহে এইবিলাক কাম নকৰে নহয়, ভাত বনোৱা, ভাত ৰন্ধা এইবিলাক কাম নকৰে। ল'ৰা মানুহে সেই কোৰ মাৰে, খৰি ফালে, সেইবিলাকহে কাম কৰে। তুমি মোক সেইবিলাক কাম দিয়া না, মই কৰি দিম নহয়। ই বৰ সেই কোৰ মাৰিব পাৰিব, কুঠাৰে খৰি ফালিব পাৰিব, একো এটা কামেই কৰিব নোৱাৰে, সেইবিলাক কাম কৰিব পাৰিব হেনে সি। ইয়াৰ কথা শুনা, তুমি মানে মোক ইনচাল্ট কৰিছা ন? মই নোৱাৰোঁ বুলি ভাবিছা? মই সকলো কামেই কৰিব পাৰোঁ। হয় নেকি? যাচোন, ইয়াতে এই খৰি কেইটুকামান আছে, ফালি দেগৈ। এতিয়া খৰি নেফালোঁ নেকি, পিছতে ফালিম। মই কিবা এনেহে কৈছিলোঁ, মোৰ এতিয়া গাটো বিষাই আছে, মই এতিয়া ফালিব নোৱাৰোঁ পাই। দেখিলা মা, ই অলপ আগতে খৰি ফালে বোলে, এতিয়া আকৌ যেতিয়া ফালিব দিলে তেতিয়া নোৱাৰোঁ বুলি কৈছে। ইয়াৰ কথা শুনা। তই মানে মোৰ কথা মাক লগাবলৈ নাহিবি। তইনো কি কাম কৰিব পাৰ? তই ঘৰ মুচিব পাৰ নে, চব্জি বনাব পাৰ নে, একোৱে কৰিব নোৱাৰ। মইতো জানোৱেই সকলোবোৰ কাম। আৰু মা, বা আৰু তুমি মোক মানে বহি থকা দেখিবই নোৱাৰা ন, সেইটো কাৰণে অকল ইটো কাম সিটো কাম মানে পচুৱাই থাকা। তই আকৌ ঘৰখনৰ সৰু বুলিহে তোক চবে কৈ থাকে, ইটো কৰিবলৈ সিটো কৰিবলৈ। তোক ভাল পায় আকৌ, সেইটো কাৰণে কৈ থাকে। বাক ভাল নাপায় সিমান, তোক আকৌ মৰম কৰে যে, সেইটো কাৰণে এইটো আন সেইটো আন কৈ থাকে। হয় নেকি? তোমালোকে মোক বুদ্ধু বনাব নালাগে। সেই মোক যদি ভাল পোৱা হ'লে এনেকৈ কাম কৰি থাকিব নিদিলে হয়। বাক দেখোন এতিয়া কোনেও কাম কৰিবলৈ নেমাতে। মই যদি ওচৰত থাকোঁ, সেই আইতাই ক'ব চশমা আন, তুমি ক'বা চব্জি বাচা, দেউতাই ক'ব সেই মোৰ ভৰিটো বিষাইছে অকণমান সি মালিচ কৰি দিয়াচোন, মূৰটো মালিচ কৰি দিয়াচোন। অকল মোকে মানে কাম পাচি থাকে। আইঅ মোৰ কলিজাটো, আজিৰ পৰা তোক নকওঁ বাৰু, খং নকৰিবি এতিয়া। বৌ কি কৰিছে হয়? এই ৰঘুদা নাই নেকি? ৰত্ন, তইহে দেখোন। ৰঘুদা নাই, ৰঘুদা এফালে গৈছে। এই ৰঘুদাৰ লগতহে মোৰ কাম আছিলে আকৌ, তেওঁৱেই নাই। তেওঁ দুপৰীয়া 2টামান বজাত পাই যাবহি, তেতিয়া আহিবি, লগ পাই যাবি। ৰত্নদা, আপুনি যে ইমান ঠাণ্ডা দিনতে এই বডি উলিয়াইছে, আপোনাৰ ঠাণ্ডা নালাগে নেকি? তেওঁ যে কথাবোৰ কোৱা আৰু, এই বডিটো দেখুৱাবলৈহে আকৌ এনেকৈ নিচলাগাৰে থাকোঁ, নহ'লেতো কাপোৰ পিন্ধিয়ে থাকিব পাৰিলোঁ হয়। ইমান দিনে কষ্ট কৰিছোঁ আকৌ এই বডিটো বনাবলৈ, এতিয়া যদি কাপোৰে ঢাকি ৰাখোঁ কিডাল হ'ব? আৰু মোৰ ঠাণ্ডা নালাগে দে, ঠাণ্ডা লাগিলেও নিপিন্ধোঁ মই। হয় নেকি? ময়ো আপোনাৰ আগতে বডিটো বনাম দেই ডাঙৰ হ'লে, মোৰো এনেকুৱা বডি ভাল লাগে পাই। ৰত্নদা, আপোনাক কিন্তু আমি সৰুৰে পৰা একেভাগে দেখিছোঁ পাই, অলপো একদম বেলেগ খোৱাই নাই আপুনি। সেইটোৱেতো এক্সাৰচাইজৰ কামাল ন, সেইটো কাৰণে ইমান ফিট হৈ আছোঁ, নহ'লেতো এতিয়া মই বুঢ়াই হ'লোঁ হ'লে। ৰত্ন, তই সিহঁতৰ কথাত বেয়া নাপাবি দেই, সিহঁতি এতিয়া সৰু হৈ আছে নহয়, যিটিবোৰ কৈ দিয়ে। তই পিছতে আহিবি যা, ৰঘুক তেতিয়াহে লগ পাবি। হ'ব বাৰু বৌ, আহিছোঁ তেন্তে। আৰু সিহঁতৰ কথাত বেয়া নাপাওঁ, সৰুৰে পৰা সিহঁতক পাই আহিছোঁ ন, সিহঁতি কেনেকুৱা মই জানো নহয়।